আপোনাৰ মূৰৰ বিষৰ সমস্যা আছে নেকি? আপোনাক মূৰৰ বিষে আমনি কৰে নেকি? তেন্তে জানি লওক কেইটামান ঘৰুৱা উপায়। চাব আপুনি বহু উপকাৰ পাব। আজিকালি যিকোনো বয়সৰ মানুহৰেই মূৰৰ বিষ হয়। মূৰৰ বিষত ভোগে কাৰণ তেওঁলোকৰ জীৱনত অত্যাধিক চাপৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত কিছুমান ঘৰুৱা উপায় আপোনাক বহু সহায় কৰিব। আজি জানি লওক কি কি কৰিলে আপোনাৰ মূৰৰ বিষৰ আমনি বহু পৰিমাণে কম হ'ব। বাদাম খাব। মানসিক স্বাস্থ্যৰ বাবে বাদাম ভাল বুলি গণ্য কৰা হৈছে। আলমণ্ড, কাজু আদি বাদাম খালে মূৰৰ বিষ কমোৱাত সহায়ক হয়, কিয়নো ইয়াত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে, যিটো মূৰৰ বিষ উপশমৰ বাবে খুবেই উপকাৰী। আদাৰ চাহ। আদাৰ চাহ খালে মূৰৰ বিষ কমোৱাত সহায়ক হয়। আদাত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যাৰ ফলত আদাৰ চাহ খালে আপোনাৰ মূৰৰ বিষ কমিব। বহুতৰ বাবে আদাৰ চাহে স্বাভাৱিক দিনটোতো মানসিক বিষ নিৰাময় কৰাও কাম কৰে। জিৰণি লওক। যিমান পাৰে আপুনি মূৰৰ বিষৰ সময়ত জিৰণি লওক। ইয়াৰ দ্বাৰা মন শান্ত হোৱাত সহায়ক হ'ব। সকলো এৰি ভালকৈ শুবলৈ চেষ্টা কৰক। মূৰৰ বিষৰ পৰা বহু পৰিমাণে চাব উপশম পাব। শৰীৰত সঠিক পৰিমাণৰ পানী ৰাখক, অৰ্থাৎ দৈনিক কমেও 8 পৰা 10 গিলাচ পানী খাব। পানী খালেও দিনটো আপোনাৰ শৰীৰটো যদি হাইড্ৰেট হৈ থাকে, তেতিয়া আপোনাক মূৰৰ বিষে আমনি নকৰে। যোগাসন বা ধ্যান কৰক। ধ্যান কৰাটো মানসিক স্বাস্থ্যৰ বাবে খুবেই ভাল বুলি গণ্য কৰা হৈছে। স্বাভাৱিক দিনটোত এবাৰ হ'লেও আপুনি ধ্যান কৰিব। দৈনিক ইয়াৰ অভ্যাস কৰিলে মানসিক চাপ হ্ৰাস হয়, লগতে মূৰৰ বিষ দূৰ কৰাত বহু পৰিমাণে সহায় হ'ব।